নমস্কাৰ আমাৰ চেনেলৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সদৌ অসম লিখিকা সমাৰোহ সমিতিৰ বকো শাখাৰ প্ৰথমখন সভা পাতিব লৈছোঁ বকো মন্টেশ্বৰী স্কুলত। আজি বতৰটো খুবেই হেৰেঙা, সেইবাবে আমাৰ সদস্য যিমানখিনি আহিব লাগিছিলে সিমানখিনি বৰ্তমানলৈকে আহি পোৱা নাই। আমি যিকেইজনী আহিছোঁ সেইকেইজনীয়ে বৰ্তমান আমাৰ কাম আৰম্ভ কৰি দিছোঁ লাহে লাহে। আৰু এতিয়া আমাৰ সভাখন লাহেকৈ আৰম্ভ কৰিম। সভানেত্ৰী বাইদেউ আহি পাইছে যিহেতু এতিয়া আমাৰ সভানেত্ৰী বাইদেউ আসন গ্ৰহণ কৰিছে। এয়া আমাৰ মৰমৰ অঞ্জু বাইদেউ। সভাৰ আৰম্ভণি কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম লিখিকা সমাৰোহ সমিতিৰ নৱগঠিত বকো শাখাৰ সভানেত্ৰী শ্ৰীযুতা সংগীতা মহন্তই। একেবাৰেই ভোক নাই, আছে যদি আধাহে চিৰা দিবা ভাল চাই। কোনোবাই কয় ই পাগল, কোনোবাই কয় ই মতলবী। পাগল বুলি বহুতে দূৰৰ। আজি আমাৰ সভাখন খুব সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি হ'ল। প্ৰথমে ভক্তিমূলক গীতেৰে আৰম্ভ কৰি গীত মাত স্বৰচিত কবিতাৰে ৰজন জনাই উঠিলে আজিৰ সভাখনত। খুব বেছি ভাল লাগিলে আৰু সকলোৱে নিজৰ নিজৰ বক্তব্য দাঙি ধৰিলে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। মন যোৱা নাই আৰু